এটা অসমত ডাঙৰ সমস্যা আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অচিনাক্ত লোকৰ যেটো আক্ৰমণ যিমান পাৰো সৰকাৰখনে কৰি আছে আৰু চণ্ডীগড়ৰ সমান মাটি আমি যোৱা 3.5 বছৰত মুকলি কৰিছো কিন্তু অসমৰ এছাম বুদ্ধিজীৱী বা এছাম যি মুধা ফুটা ব্যক্তি তেওঁলোকে এই প্ৰক্ৰিয়াটোত বহুত বিৰোধিতা কৰে আজি খুনাপুৰৰ কচুতলিত বি বৰুৱা মহাবিদ্যালয় প্ৰাক্তন প্ৰবক্তা যি অসমৰ সমাজ জীৱনৰ মুধা ফুটা ব্যক্তি তেওঁলোকে আহি প্ৰতিদিনে উৎসাহিত কৰে অচিনাক্ত মানুহসমূহক যে আপোনালোকে যাওক আকৌ মাটি দখল কৰক যি সদায় এইটো ঘটনা ঘটি থাকে গতিকে যেনেকৈ গৰুখুটিতে আমি প্ৰকল্প বনালো এটা গৰুখুটি প্ৰকল্পটোক দিগদাৰি কৰি থকা মানুহবোৰ আমাৰি সদায় কিবা নহয় কিবা এটা নিউজ উলিয়াই দিয়া কিবা মানে যিয়ে কাম কৰিব খুজো আমাকে ডিমোটিভেট কৰি দিয়ে গতিকে তাৰ মাজতো আমি কৰি গৈ আছো কৰি গৈ থাকিম স্যাৰ নৱবৰ্ষ সমাগত এই সময়ত বিভিন্ন ডিস্কোভাৰসমূহ ৰাতিলৈকে বিভিন্ন ধৰণৰ পাৰ্টি বা ডিব্ৰুগড়ত কেইবাখনো আছে কৰিলেতো আপোনালোকে আমিতো এইবিলাক কি কম এতিয়া আপোনালোকে এইবিলাক কথা খুধে আপোনালোকে উত্তৰ দিয়ে মইতো আগতে মদ খাই ঘূৰি আহা মানুহক চেকিং আমাৰ হেলমেট নিপিন্ধিলে ফাইন যিমান পাৰে কৰিছিলো এতিয়া আকৌ মানুহে কৈ দিলে যে আপোনালোকে যোৰহাটত ইলেকশ্যন হাৰাৰ এইটো এটা কাৰণ কিয় বেছি চেকিং কৰিছে এটা কি কৰিব লাগে কক এতিয়া আমিতো দুইফালে ফসি যাওঁ মোৰতো বেয়াও লাগে কালি ৰাতিপুৱা মই ইয়াৰ প্ৰায় ভিচি দিছো গোটেই ডিসি দ্বিতীয় সকলৰ লগত যাতে এইকেটা দিন মানুহে মদ খোৱা মানুহে যাতে গাড়ী ড্ৰাইভাৰ নকৰে হেলমেট পিন্ধে মই কঠোৰ লম কিন্তু কঠোৰ হোৱাৰ লগে লগে আপোনালোকৰ ফালৰ পৰা এক পোৰ্টেলত নিউজ আৰম্ভ হৈ যায় স্যাৰ ওয়াইন শ্বপৰ লাইসেন্সটো বঢ়াই দিছে আপোনালোকে ওয়াইন শ্বপৰ লাইসেন্স বাঢ়া আৰু কমাৰ লগত মদৰ প্ৰচলনৰ কথা নাই এখন ওয়াইন শ্বপ থাকিলে তাৰ বিক্ৰী বাঢ়িব 10খন ওয়াইন শ্বপ হলে সেই বিক্ৰীটোৱে 10 ভাগত যাব আগতে আমাৰ যদি ডিব্ৰুগড়ত দুখন দোকান থাকে সি দুখনৰ পৰা কিনিব 20খন দোকান থাকিলে দোকান 200 বটলে বিক্ৰী হ'ব কিন্তু 20খন দোকানত ডিস্ট্ৰিবিউট হ'ব দোকানৰ লগত মদ খোৱা মানুহৰ সংখ্যা কমা বেচা নকৰে হি যদি মদ ইয়াত নাপায় হি খোৱাঙত গৈলেও কিনি আনিব স্যাৰ অমৃতসৰৰ যিবোৰ খালি লাগে আনবোৰ তেবোৰ তেনেকৈ ডিব্ৰুগড় ৰাজপথ যথেষ্ট সুচলি আছে চক আমাৰ ফালৰ পৰা কোনো অসুবিধা নাই আপোনালোকে বিধায়কৰ লগত কথা পাতক কিবা ঠিক কৰি দিব লাগে মইতো মুকলি মন লৈ এটা থাকো আজি ধৰক 3 দিন মই ইয়াতে আছো মুকটো কোনেও এইটো কথা কোৱা নাই কোনবাই কলে বোলে একেটা ৰাস্তা গাত কেটা মাৰি দিব লাগে মোক 5 কোটি টকা দিয়ক মই ইয়াতে বহি স্যাংশন কৰি দিও এটা মইতো আপোনাৰ আগলৈকে প্ৰায় 300 মানুহ লগ পালো কোনো এজনেওতো এইটো পইণ্ট আনা নাই স্যাৰ ডিব্ৰুগড়ত এটা মানসিকৰ কাৰবাৰখিনৰ বিষয় আৰু লগতে ইয়াৰ আগৰ কেবিনেটতে ডিব্ৰুগড় মানকটা যিখন ৰেলৱে ব্ৰিজ আছিল সেইখনৰ আমি এইখনে নহয় জানো আমি 27 জানুৱাৰীত আমি আধাৰশিলা কৰিম এইখনৰ এই সৰ্বাদা ঘৰৰ কাষৰ 27 জানুৱাৰীত আমি আধাৰশিলা কৰিম ইতিমধ্যে টেন্ডাৰ হৈ গল টেন্ডাৰ এলোটেড হৈ গল মই যেতিয়া 26 জানুৱাৰীৰ কাৰণে আহিম তেতিয়া আধাৰশিলা কৰি থৈ যাম কাৰ পাৰ্কিংৰ চাই লব গুৱাহাটীত আমি যিমান কাৰ পাৰ্কিং বনাইছো কোনেও গাড়ী ওপৰত নাৰাখে এখনো এতিয়ালৈকে সাকসেসফুল হোৱা নাই একাৰণে আপোনালোকে বিচাৰিলে মই কৰিব পাৰো কিন্তু গুৱাহাটীৰ দুটা কাৰ পাৰ্কিং এটা শ্ৰদ্ধাঞ্জলি পাৰ্কত এটা মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালৰ কাষত এটাও গাড়ী নৰখে কালি ইনফেক্ট মন্ত্ৰীয়ে মোক কৈ আছে যে দাদা ভাঙি দিও কাৰ পাৰ্কিং কেটা বেলেগ কামত কাৰ মাৰ্কেট চলি আছে শ্ৰদ্ধাঞ্জলি পাৰ্কৰ যিটো কাৰ পাৰ্কিং সেগমেন্ট কাৰ মাৰ্কেট চলি আছে নাই এইটো কাৰণে মই মোক কালি মন্ত্ৰীয়ে কৈছে যে এইটো খুলি দিও তাতে আমি বেলেগ কামত ব্যৱহাৰ কৰো বেছি ৰাইজৰ লাভ হ'ব গতিকে কাৰ পাৰ্কিং যদি চলে বুলি আপোনালোকে ভাবে ডিব্ৰুগড়ত কাৰ পাৰ্কিং এটা কৰি দিয়াত মোৰ কোনো আপত্তি নাই সেই বিষয়ে মই আগবাঢ়িব পাৰো কিন্তু ডিব্ৰুগড় নাগৰিক সমিতি এটোত আপত্তি কৰে মানে হেকানে আপোনালোকে এটা মিটিং পাতি কনসেনসাস এটা কৰি দিলে মই লাগিব পাৰো আৰু লাগিলে হয়তো আজি নহলেও কালি সফল হৈ যাম কিন্তু কোনোবা এটা কথাত লাগি পেলাই আকৌ ৰাইজৰ পৰা গালি গেলাস খালে মনটো বেয়া লাগিব নহয় আপোনালোকে আজি মোক এই কথাটো কৈছিলে যেতিয়া মই ফিল্ডত গৈছিলো লগে লগে আহি মই ইনকুৱাৰী কৰিলো তেতিয়া মোক জনালে যে এইটো স্যাৰ কৰিব খুজিব কিন্তু নাগৰিক সমিতিটো বিৰোধিতা কৰে
এটা গুৱাহাটীত হলে মোৰ না আপোনালোকো হয় কিন্তু গুৱাহাটীত হলেতো মই অলপ গুৱাহাটীত হলে মই গুৱাহাটীৰ অলপ মনোবল লগাই কামখিনি কৰি দিওঁ ইয়াততো মই জোৰ জবস্তি কৰিব বেয়া পাম গতিকে আপোনালোকে কিবা এটা কৰক আপোনালোকে কৰি পেলাই আপোনালোকে এটা ৰাজহুৱা প্ৰস্তাৱ এটা লৈ মোক দিয়ক ৰাজহুৱা প্ৰস্তাৱ এটা লৈ দিয়ক লগে লগে নহলেও মই লাগি থাকিলে কোনবা এটা দিনত হ'বগৈ 2010 পৰা স্যাৰ ৰাতি ফ্লাইট ল্যান্ড কৰে অহা যোৱা কৰে কিন্তু ৰেগুলাৰ ফ্লাইট তেওঁলোকে দিব বিচৰা নাই ফ্লাইটৰ কি মানে ইন্ডিগোৰ লগতো আমি কথা পাতি আছো ডিব্ৰুগড় যোৰহাটৰ কাৰণে কি হয় মই চাম গধূলি আমাক এখন ফ্লাইট লাগে গধূলি গুৱাহাটীলৈকে যোৱা ৰাতিপুৱা আহিব পাৰে গধূলি যাব পাৰে আমাৰ চাই দিম দিয়ক অলপ মানে আজিকালি প্ৰাইভেটাইজ হৈ যোৱা কাৰণে দিগদাৰ কথা কিন্তু বেছিকি দুটে ডিব্ৰুগড় সিটিখন মহানগৰ বুলি কওঁতে ডিব্ৰুগড় সিটিখনত সঁচা কথাটো ক'বলৈ গ'লে ওপৰ পাছৰ তলৰ পাছৰ অন্ধকাৰময় হৈ থাকে অন্তত ইয়াত ষ্ট্ৰীট লাইট এইবাৰ 10খন সিটিত মানে নগৰত আমি ষ্ট্ৰীট লাইট দিম কামটো চলি আছে আৰু 2-3 মাহ ষ্ট্ৰীট লাইটৰ কাৰণে আমি অনুমোদন দিব পাৰিম মই দেখিছো তেজপুৰ ডিব্ৰুগড় যোৰহাট একদম অন্ধকাৰময় হৈ থাকে হেতু খুব বেয়া লাগে বসুন্ধৰা 3 কিমান আমি আবেদন পাওঁ 31 জানুৱাৰীলৈকে এতিয়ালৈকে লক্ষাধিক আবেদন আহিছে কিন্তু এক্সটেন্ড কৰা মোৰ ইচ্ছা নাই কাৰণ হিফালে মডেল কোড অফ কণ্ডাক্ট বিধানসভা নিৰ্বাচনৰ কাৰণে আহি যাব প্ৰয়োজন হয় 6-7 দিন কৰিব পাৰো তাতকৈ বেছি কৰিব নোৱাৰো কাৰণ এই আপোনালোকে জানে যে 2025 চনৰ বৰ্ষটো ইলেকশ্যনৰ বৰ্ষ আৰু সেপ্টেম্বৰ অক্টোবৰৰ পৰা অফিচাৰ বিলাক ইলেকশ্যনৰ কামত লাগি যাব তেতিয়া বসুন্ধৰা এপ্লিকেশন বসুন্ধৰাতে পৰি থাকিব সেই কাৰণে যাৰ আবেদন কৰিবলগীয়া আছে তেওঁলোকক মই অনুৰোধ কৰিম যাতে 31 তাৰিখৰ আগতে আবেদনটো কৰে কিন্তু নেক্সট ফিউচাৰ ইন ক্যাবিনেট মানে এটো ডিসিশন ওয়ার্ক না চান্সেস আছে কি ইউসিসি অসমত আনিব পাৰে ইউসিসি ভাৰত চৰকাৰে আনিব মইতো মোৰ বিলখন ৰেডি আছিল কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা দিল্লীৰ পৰা এটো কোৱা হৈছে যে তেওঁলোকে ভাৰত ভিত্তিতে আনিব সেইখন ইমপ্লিমেন্ট কৰিলে তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া যি হৈ আছে বা কৰবাত কোৰ্টত কেছ হৈছে কেছ হোৱা নাই এই গোটেইখিনিৰ ওপৰত চিন্তা কৰি সংসদতে ইউসিসি আহি যাব আজি নহয় কালি নহয় পৰখি এইবাৰতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ উত্তৰত কৈছে যে সেকুলাৰ সিভিল কোড এখন আমাক লাগে বুলি এতিয়া কি কৰিব বান্দৰখিনি মইতো বান্দৰ মাৰিব নোৱাৰো গতিকে আপোনালোকৰ পৰাই পৰামৰ্শ খুজিম কি কৰিব লাগে দিয়ক মই ৰূপায়ণ কৰিম এটা কি কৰিব পাৰো এটা দিল্লীতো প্ৰধানমন্ত্ৰী ঘৰতো বান্দৰ সোমাই যায় সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰক আপুনি একো কৰিব নোৱাৰে বান্দৰক এতিয়া কোনো নহয় দেখত এতিয়া মই মুখ্যমন্ত্ৰী সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ লগতো মই কাজিয়া কৰিব নোৱাৰো সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰে ধান খালেও বান্দৰে ঘৰৰ বেডৰুমৰ ভিতৰত সোমালেও বান্দৰক আপুনি মাৰিব নোৱাৰে আর কেসটো মেনকা গান্ধীয়ে কৰিছিল সুপ্ৰিম কোৰ্টে ৰায় দিছে আৰু দিল্লীত সকলো কেবিনেট মন্ত্ৰীৰ ঘৰৰ ভিতৰত বান্দৰ এটা বন্যপ্ৰাণী আইনখনে ইমান ষ্ট্ৰং যে বহুত ক্ষেত্ৰত আমি ইচ্ছা কৰিলেও একো কৰিব নোৱাৰো গতিকে সেই ক্ষেত্ৰত আমি কি কৰিব পাৰো কি কৰিব নোৱাৰো আপোনালোকেও আমাৰ বন্যপ্ৰাণীৰ ওপৰত জনা সকলৰ পৰা কিবা পৰামৰ্শ ল'ব চেষ্টা কৰক ময়ো কথা পাতিম কেতিয়াবা কয় যে হলো বান্দৰৰ এটা লৈ আহিলে বাকি বান্দৰবোৰ দৌৰি যায় বুলি এনেকুৱা বিভিন্ন কথা ওলাই থাকে কিন্তু এতিয়ালৈকে আমি একো চৰকাৰীভাৱে আমি একো কৰিব পৰা নাই কাম চলি আছে এটো মানে ইয়াৰ প্ৰসেস জু বনোৱাটো বহুত টান দিল্লী যায় বহুতখিনি ক্লিয়াৰেন্স লাগে কিন্তু আমাৰ প্ৰক্ৰিয়াটো চলি আছে সক গুৱাহাটী ডিব্ৰুগড় উন্নতিৰ লগে লগে আৰবান ফ্লাডিংটো এটা জটিল হৈ গৈ পৰি থাকে এতিয়া আমাৰ মন্ত্ৰী আহিছে নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী তেওঁ ডিব্ৰুগড়ৰ আৰবান ফ্লাডিংৰ বিষয়সকলৰ লগত কথা পাতিব কিমানখিনি পাৰো আমি চেষ্টা কৰিম কিন্তু মইতো গুৱাহাটীটো আজি 20 বছৰ ধৰি পাৰা নাই গতিকে মই একো দাবী নকৰো চেষ্টা কৰিম
ষ্টেডিয়ামটো আমি ছাৰ আপুনি পৰিদৰ্শন কৰিলে মই একেবাৰে সন্তুষ্ট নহয় যি ধৰণে কাম কাজ চলি আছে গুৱাহাটীত গৈ পেলাই মই একশ্যন অলপ ল'ম কাৰণ এই প্ৰজেক্টটো আজি 6 বছৰ লাগিলে এটা ষ্টেডিয়াম বনাবৰ কাৰণে 6 বছৰ নালাগে গতিকে 2025ৰ ভিতৰতে যাতে ই শেষ হয় আৰু নতুনকৈ আমি চেংচনো কৰিছো এতিয়া যেটো 5000ৰ গ্যালাৰী হৈ আছে তাক আমি 15000 লৈকে লৈ যাম তাৰো প্ৰজেক্ট চলি আছে কিন্তু নিৰ্মাণৰ যেটো গতি সেই গতিটোত মই একেবাৰে সন্তুষ্ট নহয় আৰু মই ব্যৱস্থা লম গুৱাহাটীত চৰকাৰখন মোৰ যেতিয়া মোৰে গাফিলতি বুলি ক'ব লাগিব বেলেগক কৈ কি লাভ হ'ব যেহেতু মুখ্যমন্ত্ৰী মই গতিকে গাফিলতিটো মোৰে বুলি ক'ব লাগিব গতিকে আপোনালোকে ক'ব যি কৰিব লাগে কৰি গৈ থাকিব देखिए ये तो हमने निरंतर प्रयास कर रहा हूं कि बाल्य विवाह बंद होना सही है और बंद भी हुआ है अभी हम इंडियन इंस्टीट्यूट ऑफ पॉपुलेशन साइंस को एक काम दिया हूं अपना सर्वे करके बताने के लिए लेकिन जो लेटेस्ट जितना स्टडी हो रहा है ये स्टडी बोलता है कि असम में चाइल्ड मैरिज का काफी गिरावट हुए है